বোলছবিখনিৰ পৰিয়ালৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজৰ লগতে ডিমৌবাসী ৰাইজক অভিনন্দন আৰু কৃতজ্ঞতা জনাইছো। ৰাইজে আমাক বিদুৰভাই বোলছবিখনি যেনেদৰে আদৰি লৈছে আৰু আশীৰ্বাদ জনাইছে, আমি বিদুৰভাই পৰিয়ালক অশেষ ধন্যবাদ জনাইছো। আপোনালোকৰ বিদুৰভাই প্ৰদৰ্শনীৰ সুবিধাৰ বাবে এতিয়া আমি আহি ডিমৌত অহা ইংৰাজী 16 আৰু 17 ছেপ্টেম্বৰ 2024 তাৰিখে ডিমৌ ৰাজহুৱা ভৱনত দৈনিক 3টা দৰ্শনীৰে প্ৰদৰ্শন কৰা হ'ব। গতিকে সমূহ ৰাইজৰ সহযোগ আৰু উপস্থিতি আমি একান্তই কামনা কৰিছো। প্ৰদৰ্শনীৰ টিকেটৰ মূল্য মাত্ৰ 99 টকা, 149 টকা আৰু 199 টকা। সময় প্ৰথম দৰ্শনী দিনৰ 11 বজাত, দ্বিতীয় দৰ্শনী দিনৰ 2 বজাত, তৃতীয় দৰ্শনী সন্ধ্যা 5 বজাৰ পৰা। সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আমি একান্তই কামনা কৰিছো। ধন্যবাদ। হয়তো বিদুৰভাই চাম বুলি আহিছে ন? বিদুৰভাই বোলছবিখনিৰ এনে কেনেকুৱা কি শুনি আছে বৰ্তমান এতিয়া? চাই লওঁ, তাৰপিছত কি হয় দেখা যাব। হয় নেকি? ভাল বুলিয়ে শুনিছে চাগে ন? ভাল বুলি শুনিছোঁ। ৰাতিখনো আহিছোঁ, সেইকাৰণে ঠেলা হেঁচা কৰিব নিশ্চয় খুব ভাল পাইছোঁ, আপোনালোকক কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে প্ৰেৰণা যোগাব সদায় বিদুৰভাই পৰিয়ালক। চাবলৈ যেতিয়া নেকি টিকেট নাপালোঁ, হয় হয়, সেইকাৰণে এতিয়া ইয়ালৈ তাৰ সুবিধাৰ কাৰণে আপোনালোকে যিসকলে হলত চাবলৈ নাপালে আৰু নোপোৱাৰ কাৰণে আমি ডিমৌত আহি সকলো ৰাইজৰ সুবিধাৰ কাৰণে প্ৰেক্ষাগৃহটোত আমি সুবিধা কৰি দিছোঁ। ভাল পাইছেনে আপোনালোকে? ঠিক আছে, মই ধন্যবাদ। বিদুৰভাই চাবনে? চাব ন? বিদুৰভাই পৰিয়াললৈ কিবা এটা ক'ব নেকি? কওক। ভণ্টি বিদুৰভাই চাবা? বাইদেউ বিদুৰভাই চাম বুলি আহিছে। বিদুৰভাই পৰিয়াললৈ কিবা এটা ক'ব নেকি আপুনি? কয় ন? ভাইটি কেনেকুৱা বিদুৰভাই চাবা? আমি চাবই পোৱা নাই। দাদা বিদুৰভাই চাম বুলি আহিছে ন? বিদুৰভাই চাম বুলি আহিছে। আচ্ছা, বিদুৰভাই চিনেমাখনৰ কথা কিবা ক'ব নেকি বাৰু? ভাল বুলি শুনিছোঁ চবৰ মুখতে। হয় হয় হয়, কিন্তু এই চাম বুলি আহিছোঁ, অসমীয়া চিনেমা চাব লাগে। অসমীয়া চিনেমা হিচাপে হয় নহয়, আমি অসমীয়া হয় যেতিয়া। অসমীয়া হয় যেতিয়া বিদুৰভাই পৰিয়ালটোলে কিবা এটা ক'ব নেকি? চিৰিজটো চাইছিলোঁ হয় হয়, মোবাইলত যেতিয়া প্ৰমো কৰিছিলে। হয় হয়, চাই ভালে পাইছোঁ। আচ্ছা, সেইটো কাৰণে চাম বুলি আহিছোঁ আৰু গাঁৱলীয়া পৰিৱেশ এটা দেখিছোঁ। ধন্যবাদ। বিদুৰভাই পৰিয়ালৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ। আমাক এনেকৈ প্ৰেৰণা যোগাই থাকিব, আগন্তুক দিনত আৰু বোলছবি তেনেকৈ আহিব। দাদা বিদুৰভাই চাম বুলি আহিছে? হয় হয় হয়। বোলছবিখনৰ বিষয়ে কিবা ক'ব নেকি? এই বহুত ধুনীয়া চিনেমা। মই অকণমান আগতে চাই গ'লোঁ প্ৰথম শ্ব'টো। হয় হয়, এইটো খুব ধুনীয়া চিনেমা। আচ্ছা, ভাল লাগিছে চাই। আৰু ডিমৌলিখীয়া অঞ্চলত এনেকৈ চিনেমাখন চাবলৈ পাই খুব সুখী হৈছোঁ। আপোনালোকৰ সুবিধাৰ্থে আমি এইখিনি সুবিধা কৰি দিছোঁ। হয়, খুব ভাল পাইছোঁ। আৰু বিদুৰভাই পৰিয়াললৈ যদি আপোনালোকে কিবা এটা কয় আপোনাৰ ফালৰ পৰা, আগন্তুক দিনত বিদুৰভাই পৰিয়ালে এনেকুৱা বোলছবি আৰু আগবঢ়াই যাব অসমৰ ৰাইজৰ কাৰণে। হয় হয়, মই প্ৰত্যেকজন মানে কলা কৌশলীলৈ শুভেচ্ছা জনাইছোঁ, যাতে অদূৰ ভৱিষ্যতে তেওঁলোকে আৰু ভাল চিনেমা আমাক দিয়ক। আমি চাবলৈ পাই নিশ্চয় বহুত আনন্দিত হৈছোঁ। ধন্যবাদ ধন্যবাদ ধন্যবাদ। বিদুৰভাই কাৰণে সকলোৱে ভাল
বিদুৰ ভাই নিশ্চয় সঁচাকে আপোনালোকৰ মৰম আপোনালোকৰ আশীৰ্বাদে বিদুৰ ভাই আজি অসমত যে খ্যাতি অৰ্জন কৰিছে বোলছবি জগতত আজি অসমৰ পৰা বাহিৰলৈ যাবলৈ সক্ষম হৈছে বিদুৰ ভাই বোলছবিখনে তাৰ বাবে আমাৰ অসমৰ সকলোৰে গৌৰৱ আমি বেছি কথা নকওঁ যিহেতু আপোনালোকে বোলছবি প্ৰদৰ্শন কৰিবলৈ আহিছে আমি এই শুভ মুহূৰ্তত আমাৰ মাজত আজি আছে বিদুৰ ভাই প্ৰডাকশ্যন গোষ্ঠীৰ আৰৰ মানুহবিলাকক বহুতে চিনি নাপায় পৰ্দাৰ পিছফালে যিবিলাক মানুহ থাকে মানুহে চিনি নাপায় পৰ্দাত ওলোৱা যিখিনি দৃশ্য অভিনেতা অভিনেত্ৰী সকলোকে চিনি পায় হয় নে নহয় কিন্তু বিদুৰ ভাই প্ৰডাকশ্যনৰ টেকনিকেল ব্ৰাঞ্চৰ আমাৰ শ্ৰদ্ধাৰ মৰমৰ আৰু মোৰ পুত্ৰস্বৰূপ আমাৰ লগত উপস্থিত আছে গুৱাহাটীৰ পৰা ৰাতিপুৱাই টোপনি কৰি আহি ইয়াত উপস্থিত হৈছেহি চন্দন বৰুৱাৰ কাৰণে হাত চাপৰ দিয়ক আৰু চন্দন বৰুৱাক মই মঞ্চলৈ আগবঢ়াই দিবলৈ অনুৰোধ জনাইছো আপোনালোকৰ আগত এয়া আমাৰ বিদুৰ ভাই প্ৰডাকশ্যন গ্ৰুপৰ চন্দন বৰুৱা আৰু তেখেতৰ হাতেৰে আমি আজি মঞ্চনি শুভ আৰম্ভ কৰিব লৈছোঁ এগছি বন্তি জ্বলাবলৈ আমি তেখেতক আদৰণি জনাই অনুৰোধ জনাইছোঁ হে ভগৱান মানে আমি সেই ভগৱানকে প্ৰথম আৰম্ভ কৰিব লৈছোঁ ধন্যবাদ আমাৰ মন্ত্ৰী প্ৰজন্মৰ শেষ হৈছে ইয়াৰ পিছতে আমি আমাৰ দেৱবাসীৰ তৰফৰ পৰা আৰু আমাৰ আজি অৰ্গেনাইজিং বডিৰ তৰফৰ পৰা মৰমৰ চন্দন বৰুৱা এখনি ফুলাম কাগজেৰে সম্বৰ্ধনা জনাব লৈছোঁ আৰু বিশেষ নাই এতিয়া আমি আজি 16 ছেপ্টেম্বৰ আমি প্ৰথম দিনাৰ প্ৰথম দৰ্শনী আমি আৰম্ভ কৰিবলৈ লৈছোঁ সকলোৱে শান্তিৰে ধৈৰ্যৰে আৰু খুব ফূৰ্তিৰে আৰম্ভ কৰিব উপভোগ কৰিব সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ